নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাইভ আৱাৰৰ ব্ৰেকিং নিউজ কাছাৰত 300 বিমান যাত্ৰীৰ বিৰুদ্ধে এজাহাৰ ৰাগ দাখিল কৰা হৈছে শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন কৰিছিল 300 বিমান যাত্ৰীয়ে কাছাৰ জিলা প্ৰশাসনে দাখিল কৰিছে এজাহাৰ কোভিড টেষ্টৰ ভয়ত 300 কৈ বিমান যাত্ৰীয়ে পলায়ন কৰিছিল শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত সংঘটিত হয় এই ঘটনা বুধবাৰৰ পৰা বিমানবন্দৰটোত আৰম্ভ হৈছে কোভিড টেষ্ট আৰু 300 যাত্ৰীৰ পলায়নত উদ্বিগ্ন জিলা প্ৰশাসন পলাতক যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ শিলচৰস্থিত কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পলায়ন কৰিলে প্ৰায় 300 যাত্ৰী বুধবাৰৰ পৰা কুম্ভীৰগ্ৰাম বিমানবন্দৰত আৰম্ভ কৰা হৈছে কোভিড টেষ্ট আৰু কোভিড টেষ্টৰ ভয়তে এনেদৰে পলায়ন কৰিলে 300 কৈ যাত্ৰী যে 300 যাত্ৰীৰ পলায়নে উদ্বিগ্ন কৰি তুলিছে কাছাৰ জিলা প্ৰশাসনক আৰু এই 300 যাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ आज 7 फ्लाइट्स था 690 पैसेंजर्स आए थे 7 फ्लाइट में एक फ्लाइट वो इम्फाल शिलोंग होके आया था इसमें से एक भी पैसेंजर डिबोर्ड नहीं किए थे तो इफेक्टिवली 6 फ्लाइट से 690 पैसेंजर हैं जिसमें 189 पैसेंजर्स टेस्ट किए गए थे उसमें से 6 पैसेंजर पॉजिटिव आए लगभग हमारे सिस्टम से एयरपोर्ट से मोर और लेस 300 पीपल हैव मूव्ड आउट विदाउट टेस्टिंग दे अराउंड 300 तो हमने वहां पे 4 पुलिस पर्सनल लगाए थे देयर वर बसेस बीइंग अरेंज्ड तो जैसे एयरपोर्ट से बस में चढ़ाते गए समय पे फ्यू रेन फिर जब हम टिकॉल में उनको डिबोर्ड करा रहे थे वहां से सुबह सुबह में काफी शोर करके चले गए एंड आई विल इनिशिएट क्रिमिनल एक्शन अगेंस्ट देम और ये एफआईआर जो है जो पुलिस को रिपोर्ट जाना है दिस विल बी डन बाय टुमारो आफ्टरनून इटसेल्फ যোগাযোগ স্থাপন কৰিছো আমাৰ শিলচৰৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ এজন দুজন নহয় 300 কৈ যাত্ৰী পলায়ন কৰিলে কোভিড টেষ্টৰ ভয়ত পলায়ন কৰিলে যাত্ৰীসকলে কিন্তু প্ৰশ্ন উত্থাপিত হয় 300 কৈ যাত্ৰী কেনেদৰে পলায়ন কৰিবলৈ সক্ষম হ'ল হয় জয়ন্ত এই যোৱাকালি পৰহি যেটো ইনষ্ট্ৰাকশন আহিছিলে যে যিমানখিনি পেছেঞ্জাৰ বাহিৰৰ পৰা আহিব এইবিলাকক টেষ্ট কৰিব লগা হয় ইটোৰ কাৰণে যোৱাকালি শিলচৰত 7খন ফ্লাইট লেণ্ড কৰিছে লেণ্ডৰ লগত 690 পেছেঞ্জাৰ্ছ আমাৰ শিলচৰ এয়াৰপৰ্ট কুমিৰা এয়াৰপৰ্ট আহিছিলে তাৰ মাজত 189 পেছেঞ্জাৰ টেষ্টিং কৰিছে আৰু 300 কৰা নাই ইয়াৰ মধ্যে বাকি বহুত কেইজন আছে যাক ডাইৰেক্ট মিজোৰাম গুচি যাব মণিপুৰ গুচি যাব এইবিলাক টেষ্ট কৰিব নালাগে কিন্তু শিলচৰ যে দিল্লীৰ পৰা আহিছে বা কলকাতাৰ পৰা আহিছে বা মহাৰাষ্ট্ৰৰ পৰা আহিছে এইবিলাকৰ মেণ্ডেটৰী টেষ্টিং কৰিবই লাগে কিয়নো কোভিডৰ কথা আছে মহাৰাষ্ট্ৰ হোক দিল্লী হোক তাতে বহুত কোভিড পেচেণ্ট বাঢ়ি গৈছে এইবিলাক যেতিয়া টিকল বুলি এটা মডেল হস্পিটেল আছে টিকল মডেল হস্পিটেলত এৰেঞ্জমেণ্টটো কৰিছিলে কিয়নো এয়াৰপৰ্টত ইমানখিনি পেছেঞ্জাৰক টেষ্টিং কৰাটো সম্ভৱ নহয় যিটো কাৰণে কাষতে একদম 5 মিনিটৰ ৰাস্তা এয়াৰপৰ্টৰ পৰা শালগংগা টিকল এই তলত নামিল এয়াৰপৰ্টৰ পৰা তলত নামিলেই এই টিকল মডেল হস্পিটেল তাত এএসসি বাছেদি পেছেঞ্জাৰ কিলে আনা হৈছিলে টেষ্টিং কৰিবৰ কাৰণে তাতে কাজিয়া সাজিয়া কৰি মানুহবিলাকে তাতে থিয় হোৱা নাই আৰু শিলচৰলৈ ৰৱানা হৈ গৈছে হিটো চাই জিলা প্ৰশাসন কালি তৎপৰ হোৱাৰ কাৰণে মেজিষ্ট্ৰেট সুমিত সত্তাৱানে প্ৰেছ মিট পাতিছিলে প্ৰেছ মিটত ক্লিয়াৰলি কৈ দিছে একশ্যন উড বি টেকেন এগেইনষ্ট ইচ পেছেঞ্জাৰ মানে যিমানখিনি পেছেঞ্জাৰ আছে সবৰ এগেইনষ্টত এফআইআৰ লঞ্চ কৰা হ'ব আজি জয়ন্ত নিশ্চয়কৈ এফআইআৰ লঞ্চ কৰা হ'ব আপুনি এইখিনি কথা উল্লেখ কৰিছে এই মুহূৰ্তত 300 কৈ যাত্ৰীক হয়তো চিনাক্ত কৰাৰ ক্ষেত্ৰতো বিশেষ অসুবিধাৰ সৃষ্টি নহ'ব গতিকে এফআইআৰ দাখিল কৰাৰ পিছত বা গোচৰ ৰুজু কৰাৰ পিছত আৰু কি পদক্ষেপ গ্ৰহণ কৰা হ'ব এই 300 যাত্ৰীৰ বিৰুদ্ধে এই 300 যাত্ৰীৰ কোভিড টেষ্টৰ পুনৰ কিবা ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে নেকি একদম জৰুৰী হয় জয়ন্ত কিয়নো দিল্লী মুম্বাই কলকাতা সেইফানৰ পৰা আহিলে য'ত ট্ৰেভেল হিষ্ট্ৰী হয় আৰু য'ত কোভিডৰ সংক্ৰমণটো বহুত বেছি তাৰ পৰা আহিলে এইবিলাক মানুহ কোভিড আছে না নাই সেইটো কেনেকুৱা গম পাব সেইটোৰ কাৰণে কাছাৰ জিলা প্ৰশাসনে ক্লিয়াৰলি কৈছে যিমানখিনি পেছেঞ্জাৰ আহে সবৰ আইডি কাৰ্ড দি প্লেনত উঠিব লগা হয় সেইটো কাৰণে ৰেকৰ্ড সব আছে সবক আজি কৰিব জেৰা কৰিব এফআইআৰ কৰিব সেইবিলাকক কোভিড টেষ্ট হ'ব চাগে চিয়ৰ কিয়নো কোভিড নহয়
হ'ল যেনেকুৱা কালি কৈছোঁ যিমানখিনি পেছেঞ্জাৰ আহিছিলে 690 ভিতৰত 6টা পেছেঞ্জাৰৰ ক'ভিড ধৰা পৰিছে কাছাৰৰ কালি কুমৰিগ্ৰাম এয়াৰপৰ্টত। এনেদৰে RT-PCR আৰু ৰেট টেষ্টটো ফ্ৰী, RT-PCRৰ কাৰণে পেছেঞ্জাৰবিলাকক 500 টকা দিব লগা হয়। কিন্তু এইটো মেণ্ডেটাৰী, এইটো কৰিবই লাগে, কিয়নো এই পেছেঞ্জাৰবিলাক আহি চহৰত আহি সোমাই যোৱাৰ পিছত কাৰ লগত মিলিব, কাৰ লগত কি কৰিব, এইটো এটা বহুত ডাঙৰ এটা সমস্যা, যিটো কাছাৰ প্ৰশাসনে গম পাইছে আৰু আজি টেষ্ট কৰা হ'ব, নিশ্চয় টেষ্ট কৰা হ'ব। জয়ন্ত, ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ। এইখিনি মুহূৰ্তত অত্যন্ত এটা স্পৰ্শকাতৰ বিষয়। প্ৰায় 300কৈ বিমান যাত্ৰীয়ে পলায়ন কৰিছে। বাধ্যতামূলক কৰা হৈছিল ক'ভিড টেষ্ট কৰাটো, কিয়নো শিলচৰ বিমানবন্দৰ অৰ্থাৎ কুম্ভীৰগ্ৰাম বিমানবন্দৰত কালিৰ দিনটোতে আমাৰ সাংবাদিক অনিৰুদ্ধই জনাইছে যে 6গৰাকীকৈ ৰোগীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। গতিকে তেনেস্থলত যি 300 যাত্ৰীয়ে পলায়ন কৰিলে, ই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে কাছাৰ জিলা প্ৰশাসনক, আৰু যাৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে ৰুজু কৰিছে গোচৰ এই 300 বিমান যাত্ৰীৰ বিৰুদ্ধে। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বুধবাৰে অসমত নতুনকৈ 1665গৰাকী লোক আক্ৰান্ত ক'ভিড-19ত, আৰু কেৱল গুৱাহাটীতে সৰ্বাধিক 674জন লোক আক্ৰান্ত হৈছে ক'ভিড-19ত। কামৰূপত 125 জন, নগাঁৱত 74 জন, ডিব্ৰুগড়ত 67 জন আক্ৰান্ত। বুধবাৰে ৰাজ্যত 5 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। ৰাজ্যত বুধবাৰে সম্পন্ন হৈছিল 62,107টা ক'ভিড টেষ্ট। কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ হৈছে 2.68%। বৰ্তমান চিকিৎসাধীন হৈ আছে 9,048গৰাকী ৰোগী। এই মুহূৰ্তৰ আপডেট আমি জনাইছোঁ। বুধবাৰে অসমত নতুনকৈ আক্ৰান্ত হৈছে 1665 জন, আৰু গুৱাহাটীতে সৰ্বাধিক আক্ৰান্ত হৈছে 674 জন। আনহাতে মৃত্যু হৈছে 5 জনকৈ লোকৰ বিগত 24 ঘণ্টাত। সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। বলেন, অতি উদ্বেগজনকভাৱে এই সংক্ৰমণ বৃদ্ধি পাইছে। আক্ৰান্তৰ পৰিসংখ্যা, মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু কালিৰ দিনটোৰ সবাতোকৈ এক দুখৰ খবৰ যে অসমৰ জনপ্ৰিয় শিল্পী ভিতালী দাসকো ৰাজ্যবাসীয়ে হেৰুৱাইছে ক'ভিডৰ এই সন্ত্ৰাসৰ বাবেই। কিন্তু এইখিনি মুহূৰ্তত যি সংক্ৰমণ বৃদ্ধি পাইছে, এই সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যি নতুন SOP জাৰি কৰা হৈছে, এই সকলো দিশ কেনেদৰে বৰ্তমান কাৰ্যকৰী কৰা হৈছে? চাওক, চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে বান্ধি দিয়া যিসমূহ গাইডলাইন, সেই গাইডলাইনৰ ক্ষেত্ৰত আমি যদি দেখিবলৈ পাইছোঁ, তেতিয়াহ'লে দেখিব পোৱা গৈছে যে একাংশ যদিও বা সেই গাইডলাইন নীতি নিৰ্দেশ মানি চলা হৈছে, আন একাংশৰ ক্ষেত্ৰত এই মুহূৰ্তত যেন ক'ৰবাত শিথিলতা আছে বা ক'ৰবাত আচলতে এই গাইডলাইনসমূহ অনুসৰণ কৰাৰ ক্ষেত্ৰত যেন এটা সমস্যাৰ সন্মুখীন হৈ আছে, সেয়া কিন্তু উন্নয় কৰিব নোৱাৰে। যোৱাকালি আমি দিনৰ ভাগত দেখিছিলোঁ যে যেতিয়া জনতাই ৰাজপথলৈ ওলাই আহিছিলে, অধিকাংশই অৱশ্যে মাস্ক পৰিধান কৰিছিলে। বিপৰীতে যদি চাবলৈ যায় যে মহানগৰীত চলাচল কৰা যিসমূহ বাহন, সেই বাহনসমূহৰ ক্ষেত্ৰত সেয়া লাগিলে 3চকীয়া বা 4চকীয়া বাহনেই হওক, সেই বাহনসমূহৰ ক্ষেত্ৰত 2গৰাকী লোক উঠাটো ইতিমধ্যে প্ৰশাসনে নিৰ্ধাৰণ কৰিছে। বিপৰীতে দেখিব পোৱা গৈছে 3 পৰা 4গৰাকী লোক আনকি সেই বাহনসমূহত উঠিছিলে। চিটি বাছসমূহৰ ক্ষেত্ৰত যদি চাবলৈ যায়, তেতিয়াহ'লে দেখিব পোৱা গৈছিলে যে প্ৰতিখন চিটি বাছতে আচলতে 50% লোকৰ যি উঠিবলৈ দিয়া হৈছিলে। বিপৰীতে দেখিব পোৱা গৈছে যে সেই বাহনসমূহত প্ৰায় সম্পূৰ্ণ চিটত উঠাৰ পিছতো অধিকাংশ যাত্ৰীক তেখেতসকলে থিয় কৰাই তেখেতসকলে কঢ়িয়াই লৈ গৈছিলে। এই সকলোবোৰ ছবি এই মুহূৰ্তত প্ৰতীয়মান হৈছে, আৰু এইখন ছবি আচলতে গুৱাহাটী তথা অসমৰ কাৰণে ক'ভিডৰ মহামাৰীৰ এই সময়ছোৱাৰ কাৰণে অত্যন্ত ভয়ংকৰ আৰু ভয়ানক ছবিৰূপে বিবেচিত হৈছে। আৰু এই ক্ষেত্ৰত প্ৰশাসন এই মুহূৰ্তত কঠোৰ হোৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। দুৰ্ভাগ্যজনকভাৱে আমি যোৱাকালি হেৰুৱাইছিলোঁ অসমৰ বা প্ৰতিগৰাকী শিল্পী, মৰমৰ শিল্পী আছিলে ভিতালী দাস, আৰু তেখেতে যোৱাকালি মৃত্যুক আঁকোৱালি লৈছিলে। 7 দিন ধৰি তেখেতে মৃত্যুৰ সৈতে যুঁজিছিলে। তেখেতৰ দেহত অক্সিজেনৰ মাত্ৰা কমি আহিছিলে, আৰু অক্সিজেনৰ মাত্ৰা কমি অহাৰ পিছত মেকানিকেল ভেণ্টিলেটৰত তেখেতক ৰখা হৈছিলে দীৰ্ঘ সময়, আৰু তাৰপিছতো তেখেতৰ দেহৰ পৰা সেই তেনেকুৱা ধৰণৰ কোনো ছাপোৰ্ট লাভ নকৰিলে, আৰু যাৰ কাৰণে যোৱাকালি সন্ধিয়া প্ৰায় 7:05 অৱশেষত চিকিৎসকৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে তেখেতৰ আমাৰ মাজত নাই। আৰু তেখেতৰ এই মুহূৰ্তলৈকে অন্ত্যেষ্টিক্ৰিয়া ক'ত সম্পন্ন কৰা হ'ব, এই সকলোবোৰ বিষয় এই মুহূৰ্তত চিকিৎসালয় কৰ্তৃপক্ষ তথা পৰিয়ালৰ লোকে আলোচনা কৰি আছে। কিয়নো যোৱাকালি ৰাতিপুৱা ভাগত যেতিয়া চিকিৎসকে উল্লেখ কৰিছিলে যে তেখেতৰ ক'ভিড পৰীক্ষাৰ সময়ছোৱাত তেখেতৰ যোৱাকালি সময়ত সোৱাব টেষ্টত তেখেতৰ ফলাফল নিগেটিভ আহিছিলে। গতিকে সেই অনুসৰি এতিয়া ক'ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, এই মুহূৰ্তত
প্ৰশাসন আৰু পৰিয়ালৰ লোকে এই মুহূৰ্তত আলোচনাত আছে। কিছু সময় পিছত সেই বিষয়টো স্পষ্ট হ'ব। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে জয়ন্ত যে পৰিস্থিতি অসমৰ পৰিস্থিতিটো ইমান জটিল হৈ পৰা পৰিলক্ষিত হৈছে। অৱশ্যে ইয়াৰ কাৰণে কোনো ভয় বা শংকাৰ সৃষ্টি কৰা আমাৰ লক্ষ্য নহয়। চিকিৎসকৰ তৰফৰ পৰা কৈছে যে সাৱধানতা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই সাৱধানতা আচলতে কি পৰ্যায়ত ল'ব আৰু কি ধৰণে সাৱধানতা আগবঢ়াব এই ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱা হৈছে। এইসমূহ পৰামৰ্শ এতিয়া কি ধৰণে ৰূপায়িত হৈছে সেইখন আটাইতকৈ ডাঙৰ বিষয়। আৰু যদি সময় থাকোঁতেই যদি সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে পৰিৱেশ অতি বেয়া হ'ব, ভয়ংকৰ হ'ব। যদি চাবলৈ যোৱা যায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত থকা চিকিৎসালয়সমূহৰ যদি আমি ক্ষেত্ৰ চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে 998খন বিচনা এই মুহূৰ্তলৈকে সাজু হৈ আছে। আৰু ইয়াৰে ভিতৰত যোৱাকালিলৈকে প্ৰায় 242খনহে আচলতে বিচনা, যোৱাকালিলৈকে 242খনহে বিচনা ইয়াত খালী হৈ আছিলে, অৰ্থাৎ বাকীসমূহ বিচনা পূৰণ হৈ পৰিছিলে। গতিকে তেনে অৱস্থাত এটা কথা ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ গুৱাহাটীত এই মুহূৰ্তলৈকে বাকী যিহেতুকে অনানুষ্ঠানিকভাৱে যিসমূহ ইতি মুহূৰ্তলৈকে আচলতে সাজু হৈ উঠা নাই বুলি ক'ব পাৰি। যে দেখিব পোৱা গৈছে সেয়া হৈছে একমাত্ৰ যদি আমি চাওঁ যে পতঞ্জলি হস্পিটেল খানাপাৰাৰ ক্ষেত্ৰত নিৰ্মাণৰ অৱস্থা চিন্তা চৰ্চা চলি থকা হৈছে, সৰু সজাই ইতিমধ্যে কাম চলি থকা হৈছে। গতিকে এই মুহূৰ্তত মাথোন গুৱাহাটী মহানগৰীত ক'ব পাৰি যে 298খন সম্পূৰ্ণৰূপে সাজু আৰু যোৱাকালি দিনলৈকে প্ৰায় 242খনহে মাথোন খালী আছিলে। তেনে অৱস্থাত ক'ব পাৰি যে স্বাস্থ্য বিভাগে যিমানেই যি নকওক, যদি ইয়াতকৈ অধিক ভয়ংকৰ হাৰত যদি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় বা আক্ৰান্ত হয় তেতিয়াহ'লে সেইসকল লোকক ক'ত ৰখা হ'ব, সেয়া আটাইতকৈ এই মুহূৰ্তত ডাঙৰ এক চিন্তনীয় বিষয় হৈ পৰিছে। যদিও বা স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু থকা হৈছে যে তেখেতসকলৰ তৰফৰ পৰা অক্সিজেনৰ তৰফৰ পৰা যিখিনি প্ৰয়োজনীয় সেইখিনি তেখেতক জাগুৰ কৰি ৰাখিছে। ক'ভিডৰ সময়ত খোৱা পাতিৰ কাৰণে লগা যিসমূহ চিকিৎসাৰ দৰৱ সেইসমূহ সাজু কৰি ৰখা হৈছে, তাত কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। কিন্তু যদি ইয়াতকৈ অধিক ভয়ংকৰ হাৰত যদি সংক্ৰমণ হ'বলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব পাৰি যে সেই সংক্ৰমণ ৰোধৰ ক্ষেত্ৰতেই হওক, যিখিনি নীতি নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে, জনতাই যদি এই মুহূৰ্তত সজাগ সচেতনভাৱে তেখেতসকলে আঁকোৱালি নলয় বা তেখেতসকলে ব্যৱস্থা নলয় বা অকাৰণতে যদি বাহিৰলৈ তেখেতসকলে ওলাই অহাৰ পৰিৱৰ্তে তেখেতসকলে গৃহতে আবদ্ধ হৈ নাথাকে তেতিয়াহ'লে নিশ্চিতভাৱে এই পৰিৱেশ বেয়ালৈ গতি কৰিব। আৰু পৰিৱেশ যদি বেয়ালৈ গতি কৰে তেতিয়াহ'লে অনিয়ন্ত্ৰিত এটা পৰিৱেশৰ মাজত কিদৰে আচলতে নিয়ন্ত্ৰণ কৰিবলৈ সেই সময়ত কঠোৰ ব্যৱস্থা ল'বলগীয়া হয় সেয়া নিশ্চয়ভাৱে অনুমেয় হ'ব। গতিকে সময় থাকোঁতেই সকলোৱে প্ৰয়োজনীয়ভাৱে যিখিনি ইতিমধ্যে ব্যৱস্থা গাইডলাইন দিয়া হৈছে সেই গাইডলাইনসমূহ যাতে অনুসৰণ কৰে তাৰ কাৰণে বাৰম্বাৰ এই মুহূৰ্তৰ চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰাই হওক বা ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰাই হওক বাৰ এই মুহূৰ্তত বাৰ বাৰ তেখেতসকলক অনুৰোধ কৰা হৈছে। বাৰ বাৰ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে জনতাক সজাগ আৰু সচেতন কৰাৰ কাৰণে কথা উল্লেখ কৰা হৈ আহিছে। মই পুনৰবাৰ দেখুৱাইছোঁ, এয়া হৈছে যিখন কালাপাহাৰস্থিত যিখন ক'ভিড হাস্পতাল, সেই হাস্পতালৰ সন্মুখভাগৰ দৃশ্য। আৰু ইয়াতেই যোৱাকালি মৃত্যুক আঁকোৱালি লৈছিলে ভিতালী দাস কণ্ঠশিল্পী আৰু তেখেতৰ ইতিমধ্যেই পৰিয়ালৰ আত্মীয় 2-4জন লোক ইতিমধ্যেই উপস্থিত হৈছে হাস্পতালৰ কৰ্তৃপক্ষৰ তৰফত। আৰু কিছু সময় পিছতে সেই কথা হয়তো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব আৰু তাৰ পিছতেই হয়তো সকলোৰূপে স্পষ্ট হৈ পৰিব আচলতে। হয় বলেন, যিহেতু আপুনি কালাপাহাৰত উপস্থিত আছে, ভিতালী দাসৰ প্ৰসংগ যিহেতু আপুনি উল্লেখ কৰিছে, জনপ্ৰিয় শিল্পীগৰাকীয়ে সকলোকে মৰ্মাহত কৰি আঁতৰি গ'ল। ক'ভিডে প্ৰাণ কাঢ়িলে জনপ্ৰিয় শিল্পীগৰাকীৰ। গতিকে এইখিনি মুহূৰ্তত যিহেতু তেওঁৰ মৃত্যুৰ পূৰ্বে ক'ভিডৰ ফলাফল নিগেটিভ আহিছিল, তেনেস্থলত তেওঁৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে নে নাই? চাওক, দুটা দিশ এই মুহূৰ্তত সকলো দিশ প্ৰশাসনে নিৰ্ধাৰণ কৰিব, চিকিৎসালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব। পনোচাতে কৈ দিয়া সঠিক নহ'ব যে আচলতে তেখেতৰ ক'ভিডৰ নীতি নিৰ্দেশ মতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব নে তেখেতৰ এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকক গতাই দি পৰিয়ালৰ লোকে তেখেতসকলে নিজাকৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। কাৰণ এই গোটেই বিষয়টো যেতিয়া ক'ভিড আক্ৰান্ত হয় ৰোগীগৰাকী, সেই আক্ৰান্ত হোৱাৰ সময়ছোৱাতে আচলতে গোটেই বিষয়টো প্ৰশাসনে চোৱা চিতা কৰি আহিছে পূৰ্বৰে পৰা আৰু এইবাৰৰ ক্ষেত্ৰতো তেনেধৰণৰ ব্যৱস্থা ল'ব। যদি আমি দেখিবলৈ পাইছোঁ যে ভিতালী দাস 15 তাৰিখেই আক্ৰান্ত হৈছিলে আৰু তাৰপিছত চিকিৎসাধীন হৈ আছিলে চিকিৎসালয়ত। আৰু তাৰপিছত যোৱাকালি ৰাতিপুৱাৰ ভাগত তেখেতৰ চিকিৎসাৰ যি ফলাফল সেই ফলাফল অনুসৰি সোৱাইপ টেষ্টত তেখেতৰ ক'ভিড নিগেটিভ আহিছিলে, অৰ্থাৎ তেখেতে ক'ভিড আক্ৰান্তৰ পৰা তেখেতে আঁতৰি আহিছিলে। কিন্তু যিখন হস্পিটেলত তেখেতৰ ৰখা হৈছিলে সেইখন হস্পিটেল ক'ভিড হস্পিটেল ৰূপে আছিলে, তেখেতৰ য'ত ৰখা হৈছিলে তাত ক'ভিড হস্পিটেলৰ ৱাৰ্ডত আছিলে। গতিকে তেনে অৱস্থাত এই হস্পিটেলত থকাৰ পিছত
তেখেতৰ যিহেতুকে কোনো স্থানলৈকে স্থানান্তৰ অন্য হস্পিটেললৈকে স্থানান্তৰ কৰা হোৱা নাছিলে গতিকে এই দিশসমূহ এতিয়া প্ৰশাসনৰ বিবেচনাধীন হ'ব আৰু যিহেতুকে সকলোৰে জনস্বাস্থ্যৰ প্ৰতি যাতে কোনো কাৰণত জটিলতাৰ সৃষ্টি নহয় সেয়েহে দেখিব পোৱা যাব যে এই বিষয়টোৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে এটা সিদ্ধান্ত লৈ আহিব পৰিয়াল লোকে য'ত তেখেতসকলে কোনো ধৰণৰ আপত্তি কৰিবলগীয়া এটা পৰিৱেশ নাহে আৰু ঠিক একেদৰে প্ৰশাসনেও যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় গতিকে এই দুয়োটা দিশ ইতিমধ্যে প্ৰশাসন আৰু পৰিয়ালৰ লোকে আলোচনাত মিলিত হৈছে আৰু তেখেতসকলে কিছু সময় পিছতে সেই কথাটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব কিন্তু পৰিয়ালৰ লোকৰ পৰা আমি জানিব পৰা মতে তেখেতসকলৰ নিজা যিহেতুকে তেখেতসকলৰ এই মুহূৰ্তত এটা তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছে যে যদি আচলতে প্ৰশাসনৰ লোকে দিয়া হয় তেখেতসকলক তেতিয়াহ'লে নৱগ্ৰহ শ্মশানত তেখেতসকলে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিম বুলি প্ৰশাসনে বিবেচনা কৰিব আৰু তাৰ পিছতে সিদ্ধান্ত ল'ব বলেন ধন্যবাদ জনাইছো এইখিনি মুহূৰ্তত আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অসমৰ ৰাজনীতিৰ ডাঙৰ খবৰ হৰ্চ ট্ৰেডিঙৰ আশংকাৰ ৰাজনীতিয়ে এতিয়া জোকাৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশক আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত হ'ব সোণাপুৰৰ দিচাং ৰিজৰ্ট ২৬ এপ্ৰিললৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থী হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ গ্ৰহণ কংগ্ৰেছ নেতৃত্বৰ দিচাং ৰিজৰ্টৰ ৭০টাকৈ কোঠা বুক কৰিছে কংগ্ৰেছ নেতৃত্বই আজিৰে পৰা ২৬ এপ্ৰিললৈ বুক কৰা হৈছে এই কোঠাকেইটা সাজু কৰি তোলা হৈছে ৰিজৰ্টৰ কোঠাসমূহ প্ৰাৰ্থীসকলে খেলিব পৰাকৈ আনকি টেবুল টেনিছ বেডমিণ্টন ভলীবল আৰু ফুটবলৰো ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই দিচাং ৰিজৰ্টত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ ইতিমধ্যে ইয়াৰ পূৰ্বে আপুনি আমাক জনাইছিল যে ৯ বজাৰ লগে লগে প্ৰাৰ্থীসকলক লৈ অহা হ'ব কি আপডেট আছে আপোনাৰ হাতত এই মুহূৰ্তত চাওক জয়ন্ত ইতিমধ্যে ৯:৩০ বাজিছে আৰু এজন দুজনকৈ প্ৰায় ৪জনকৈ কংগ্ৰেছৰ প্ৰাৰ্থী ইতিমধ্যে প্ৰৱেশ কৰিছে মোৰ পিছফালে থকা যিখন গেট আচলতে সেই গেটেৰে প্ৰৱেশ কৰিছে কাৰণ যিহেতু তেওঁলোকক পিছফালে যিটো এটা যি ৰিজৰ্টৰ এটা কোঠা সম্পূৰ্ণ এটা হল তেওঁলোকে বুক কৰিছে য'ত ৭০টা কোঠা আছে ৭০টা কোঠা আচলতে তেওঁলোকৰ নামত বুক কৰা হৈছে কাৰণ ইতিমধ্যে আমি যিকেইজন প্ৰাৰ্থী আহিছিল আমি তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ কাৰণ সকলোৱে যিহেতু এটা খবৰ ওলাই আছে যে হৰ্চ ট্ৰেডিঙৰ আশংকাত যিটো তেওঁলোকক এনেদৰে ইয়াত পলবন্দী কৰি ৰখা হ'ব ইয়াত তেওঁলোকক ইয়াত নজৰবন্দী কৰি ৰখা হ'ব গতিকে সেই সম্পৰ্কে আমি জানিবলৈ তেওঁলোকৰ সৈতে আমি কথা পাতিছিলোঁ কাৰণ ৰমেন বৰঠাকুৰ যিহেতু প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে তেওঁ ইয়াত প্ৰৱেশ কৰিছিলে তেওঁ এটা কথা স্পষ্টভাৱে কৈছিলে যে তেওঁলোকক হাইকমাণ্ডে ইয়ালৈ মাতিছে তেওঁলোকে ইয়াত হৰ্চ ট্ৰেডিঙৰ আশংকা থকাটো নুই কৰা নাই লগতে বিশেষকৈ তেওঁলোকক যিহেতু চীনা পৰা আছে অৰ্থাৎ যিহেতু মহাজোঁট বন্ধনৰ তেওঁলোকৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে চিনাকি কৰাৰ বাবে আচলতে তেওঁলোকক ইয়ালৈ মাতি অনা হৈছিল অন্য এগৰাকী প্ৰাৰ্থী এই মুহূৰ্তত আহিছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম সেই এই মুহূৰ্তত সেনেদৰে এজনৰ পাছত আনজন যি প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকে আহিছে তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকক যিহেতু চীনা পৰা আছে অৰ্থাৎ আটাইকেইজন প্ৰাৰ্থী তেওঁলোকক ইয়াত তেওঁলোকক ৰখোৱা হ'ব ৰখাই তেওঁলোকৰ সৈতে যি ৰাজনৈতিক বাৰ্তালাপ কৰা হ'ব দলৰ সাংগঠনিক যিসমূহ আলোচনা সেই আলোচনা কৰা হ'ব তেওঁলোকে ক'ব বিচৰা যে যিহেতু তেওঁলোকক এক দীঘলীয়া পৰিক্ৰমা ইয়াত ৰখোৱা হ'ব কাৰণ আমি প্ৰায়সমূহ গাড়ীত দেখিছোঁ তেওঁলোকৰ যিসমূহ বাহনত কাপোৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ লজিং যিবোৰ থাকিবৰ বাবে যি ব্যৱস্থা সেই ব্যৱস্থাৰ বাবে তেওঁলোকক ৰখোৱা হৈছে গতিকে সকলো বস্তু তেওঁলোকে সা সামগ্ৰী লৈ আনিছে আৰু এখনৰ পাছত এখন বাহন এই মুহূৰ্তত আহিবলৈ ধৰিছে আৰু আহি তেওঁলোকক ইয়াত ৰখোৱা হৈছে কাৰণ ৰিজৰ্টত আমি ৰিজৰ্ট কৰ্তৃপক্ষৰ যিটো আমি কথা পাতিছিলোঁ তাৰ পৰা আমি জানিব পাইছোঁ যে তেওঁলোকক ২৬ তাৰিখলৈ যদিও বা বুক কৰা আছে যদিহে তেওঁলোকে ইয়াত কমফৰ্ট অৰ্থাৎ তেওঁলোকে ভাল বা তেওঁলোকে ইয়াত থকা খোৱাৰ সুবিধা যিধৰণে বা বিচাৰে তেনেধৰণে পায় হয়তো তেওঁলোকে যদি আমনি নাপায় তেনে তেওঁলোকে ২৬ তাৰিখৰ পাছতো হয়তো তেওঁলোকে থাকিব যদিহে তেওঁলোকে আমনিদায়ক পায় তেন্তে অন্য ৰিজৰ্টলৈ তেওঁলোকক স্থানান্তৰিত কৰা হ'ব কিন্তু ৰমেন বৰঠাকুৰৰ সৈতে যদি আমি কথা পাতিছোঁ তেওঁ কিন্তু এটা কথা কৈছিলে যে তেওঁলোকে ইয়াত নিৰ্বাচনৰ ফলাফল নোহোৱা পৰ্যন্ত কিন্তু তেওঁলোকক ইয়াতে থাকিব অৰ্থাৎ তেওঁলোকক ইয়াত নজৰবন্দী কৰি ৰখোৱা হ'ব আৰু য'ত তেওঁলোকক ইয়াত খেলা ধূলাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা নাপায় বা তেওঁলোকে কোনো আমনি নাপায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত দিচাং ৰিজৰ্টৰ যিটো পিছফালৰ যিখন গেট আছে যিহেতু মূল প্ৰৱেশদ্বাৰৰ ছাইডেৰে এখন গেট আছে সৰু গেট সেই গেটেৰেহে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু আমি এই মুহূৰ্তত দেখুৱাই আছোঁ এই ৰাজপথৰ পৰা আমি দেখুৱাই আছোঁ এই মুহূৰ্তত দেখিবলৈ পাই আছে দিচাং ৰিজৰ্টৰ এই পথৰে আচলতে বাহনসমূহ আহি আছে আহি পিছফালৰ যিখন গেট সেই গেটেৰে হয় ভাস্কৰ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু ভাস্কৰে আমাক পোনপটীয়াকৈ দেখুৱাইছে এজন এজনকৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকল এইখিনি মুহূৰ্তত উপস্থিত হৈছে দিচাং ৰিজৰ্টত আৰু আমি সংযুক্ত হ'ম ভাস্কৰ কিছু সময় পিছতে এটা বিৰতিৰ পিছতে পুনৰ সংযুক্ত হ'ম এই দৃশ্য